हेलो एवरीवन আজি আমি মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ যি বেনিফিট আছে সেই বিষয়ে আলোচনা কৰিম যে মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনা আৰু সেন্ট্ৰেল গভৰ্নমেন্ট হেল্থ স্কিমৰ মাজত কি সিমিলাৰিটিজ আৰু ডিফাৰেন্স আছে সেই বিষয়েও এই ভিডিঅত আলোচনা কৰা হ'ব যে আমি হাওতিয়াকৈ গম পালো মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনা কি কৰিলে ক্যাশলেস কৰিলে কিন্তু এই ক্যাশলেস কৰাৰ পিছত কি কৰিলে সেন্ট্ৰেল গভৰ্নমেন্টৰ যোনটো আপোনাৰ ৰেট আছে যে কি জি ৰেটত সেন্ট্ৰেল গভৰ্নমেন্টৰ হেল্থ স্কিমত বেনিফিচিয়াৰি হলে পাই আছে সেই সেম বেনিফিট আমি পাবলৈ সক্ষম হম অলৰেডি প্ৰায় সকলো কৰ্মচাৰীয়ে কি মান্থলি সাবস্ক্ৰিপশন প্ল্যান অলৰেডি লৈ লৈছে এই মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ কিন্তু ইয়াত এটা কথা হল সম্ভৱত এই মাহৰ পৰা 100% সাবস্ক্ৰিপশন এমাউন্টটো কি কৰিব কাটি নিব আগতে প্ৰথম বছৰত 50% সাবস্ক্ৰিপশন এমাউন্ট এমপ্লয়ৰ পৰা নিছিলে আৰু 50% গভৰ্নমেন্টে দিছিলে কিন্তু এই বছৰৰ পৰা কি হ'ব আপোনাৰ 100% সাবস্ক্ৰিপশন এমাউন্ট এমপ্লয়জনে নিজে পে কৰিব লাগিব তাৰ উপৰিও যিবিলাক পেনশনাৰ আছে পেনশনাৰ সকলে কি কৰিব এক বছৰ নাইবা 10 বছৰৰ কাৰণে লামসাম এমাউন্ট এটা দি সাবস্ক্ৰিপশন কৰিব পাৰিব যে ইতিমধ্যে প্ৰায় সকলো কৰ্মচাৰীয়ে ৰেজিষ্ট্ৰেচন কৰিছে ৰেজিষ্ট্ৰেচন প্ৰসেসটো হয়তো বেলেগ এটা ভিডিঅত আলোচনা কৰিম কিন্তু ইয়াতে এটা ইম্পৰ্টেন্ট কথা হৈছে যে ক্যাশলেস আমি কেনেকৈ পাম যে হয়তো 2 মাহৰ ভিতৰত আমি কি কাৰ্ড এখন পাবলৈ সক্ষম হম এই কাৰ্ডখন যিবিলাক এম্পেনেলড হস্পিটাল আছে সেই হস্পিটাল বিলাকত লৈ যোৱাৰ পিছত তেওঁলোকে কি কৰিব প্ৰি অথৰাইজ কৰাৰ পিছত আমাৰ কিমান পৰিমাণৰ খৰচ হল চিকিৎসাৰ বাবদ সেই টকাখিনি তেওঁলোকে কি কৰিব সেই কাৰ্ডৰ পৰা ৰাখিব কিন্তু এতিয়ালৈকে সিস্টেমটো কি আছিল যে আমি আগতে টকাখিনি নিজৰ পকেটৰ পৰা আপোনাৰ খৰচ কৰিব লাগিছিল আগতে কি আছিল আমাৰ নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল কিন্তু এটা গভৰ্নমেন্টে যিখিনি এম্পেনেলড হস্পিটাল যিকেইখন আছে সেই হস্পিটাল কেখনত কি আমি কাৰ্ডখন লৈ গলে হ'ব কিন্তু যিবিলাক হস্পিটাল এতিয়ালৈকে এম্পেনেলড হোৱা নাই সেই হস্পিটাল বিলাকত এতিয়াও ৰিএম্বাৰ্সমেন্ট সিস্টেমটো চলি থাকিব যেতিয়া আমি এই বস্তুবিলাকৰ ক্লেম কৰিবলৈ যাম তেতিয়া কাৰ্ডখনৰ লগতে আমাৰ কি ভ্যালিড কিছুমান ডকুমেন্ট যেনে আধাৰ কাৰ্ড অন বেড ফটোগ্ৰাফ ইনভেষ্টিগেশন ৰিপৰ্ট ডিসচাৰ্জ সামাৰি এই সকলোবিলাক বা বিভিন্ন ধৰণৰ বিল এই বস্তুবিলাক কি আমি তাতে জমা দিব লাগিব যেতিয়া আমি মূল কথা লৈ আহিছো যে এই CGHS ৰেট আমি বাৰে উল্লেখ কৰিব লগা হৈছে CGHS ৰেট আৰু মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ যি ৰেট সেই ৰেট একে হ'ব যে CGHS ৰেট সেই ৰেটটো আসলতে কি সেই ৰেটটো হৈছে যে সেন্ট্ৰেল গভৰ্নমেন্ট যিবিলাকৰ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে যি ৰেট পাই আছে সেই ৰেট আমি কি সমপৰ্যায়ত এই মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ জৰিয়তে পাম যে ইয়াতে কিছুমান উদাহৰণ দিয়া হৈছে যে সেই ৰেটটো কেনেকৈ হ'ব এটা ধৰক ইয়াতে OPD কনসালটেশন কি আছে 350 रुपीस IPD কনসালটেশন কি আছে 350 रुपीस কিন্তু মুখ্যমন্ত্ৰী যোনটো লোক আৰোগ্য যোজনা আছে ইয়াৰ অধীনত কি আমি OPD কনসালটেন্টৰ এতিয়ালৈকে কোনো সুবিধা পোৱা নাই কিন্তু সেন্ট্ৰেল গভৰ্নমেন্টৰ যি স্কিম আছে সেই স্কিমত কি OPD কনসালটেশন তেওঁলোকে পায় সেই আপোনাৰ সেন্ট্ৰেল গভৰ্নমেন্ট হেল্থ স্কিমৰ যিবিলাক ওয়েলনেস সেন্টাৰ আছে সেই ওয়েলনেস সেন্টাৰ বিলাক গৈ তেওঁলোকে কি OPD কনসালটেশনৰ সুবিধা পায় কিন্তু আমাৰ মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ ক্ষেত্ৰত এটা কেৱল মেডিকেল কেয়াৰ যে আমি যদি বেডত থাকিবলগীয়া হয় বা মেডিকেলত আমাৰ অস্ত্ৰোপচাৰ বা বিভিন্ন বেমাৰত থাকিবলগীয়া হয় সেই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ বেনিফিট পাবলৈ আমি সক্ষম হম যে ইয়াতে তাৰ পৰৱৰ্তী যিবিলাক ৰেট আছে ধৰক যে ICU ৰেট পাৰ ডে কিমান আছে 5400 रूम रेंट जनरल 1500 तार पिছত रूम रेट सेमी प्राइवेट 3000 আৰু रूम रेट प्राइवेट 4500 কিন্তু ইয়াতে এটা বস্তু দিছে যে নন NABH এডজাস্টমেন্ট -50% ভার্সেস এবাভ যে যিবিলাক নন NABH মানে কি যিবিলাক হস্পিটালে কোৱালিটি সাৰ্টিফিকেট পোৱা নাই বা এক্ৰিডেন্সিয়েল সাৰ্টিফিকেট পোৱা নাই সেই হস্পিটাল বিলাকৰ ক্ষেত্ৰত কি আমাৰ এই ওপৰত যে ৰেট বিলাক আছে এই ৰেট বিলাকৰ তুলনাত কি হ'ব 50% আমি কম ৰেট পাবলৈ সক্ষম হম এতিয়া এই CGHS ৰেট এই ৰেট কি হয় সময় কেতিয়াবা পৰিৱৰ্তন হৈ থাকে যেতিয়া যি হাৰত এই CGHS ৰেট পৰিৱৰ্তন হয় সেই হিচাপে আমি AAMMLSY এই স্কিমত আমি কি সেই ৰেট পাবলৈ সক্ষম হম যদি এই ৰেটটো যে কেতিয়া কি হ'ব সেই বিষয়ে জানিবলৈ বিচাৰো তেতিয়া আমাৰ যোনটো MMLS এর ওয়েবসাইট আছে সেই ওয়েবসাইটৰ ওপৰ ফালে চাব ইয়াত আছে মেডিকেল ৰিএম্বাৰ্সমেন্ট আন্ডাৰ MMLSY ডান আন্ডাৰ CGHS ৰেট অফ আসাম ইয়াতে ক্লিক কৰিলে আপুনি কি পাব সেই ৰেটৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব
এই লিষ্টত প্ৰায় 53 পেজ আছে। এই 53 পেজত বিভিন্ন ধৰণৰ যে চিকিৎসামূলক যিবিলাক খৰচ আছে সেইবিলাকৰ লিষ্ট আছে। সেই লিষ্ট অনুযায়ী কোনটো চিকিৎসাৰ কাৰণে আপুনি কিমান টকা পাব সেইখিনি আপুনি নিজে নিজে চেক কৰিব পাৰিব। এতিয়া হওক যে মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনা আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিমৰ মাজত প্ৰায় গোটেইখিনি সিমিলাৰিটিজ আছে। খালি সিমিলাৰ নহয়খিনি কথা হৈছে যে চেন্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিমে কি কৰে, কেৱল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীখিনিকহে এলিজিবল হিচাপে তেওঁলোকে গ্ৰহণ কৰে। আৰু মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ ক্ষেত্ৰত কি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীখিনিক তেওঁলোকে অন্তৰ্ভুক্ত কৰে। কিন্তু এই প্ৰথম বছৰত কি হ'ব, এই কেছলেছ যি সুবিধা আছে এই কেছলেছ সুবিধাখিনি আমাৰ যিবিলাক কণ্টেক্সুৱেল চাকৰি আছে সেইসকলে এই প্ৰথম ইয়াৰত সেইসকলে নাপাব। কিন্তু যিবিলাক ৰেগুলাৰ কৰ্মচাৰী আছে সেই ৰেগুলাৰ কৰ্মচাৰীবিলাকে এই প্ৰথম ইয়াৰৰ পৰাই ফ্ৰম দ্য ফাৰ্ষ্ট ইয়াৰ তেওঁলোকে কি পাব, এই কেছলেছ বেনিফিটটো তেওঁলোকে পাবলৈ সক্ষম হ'ব। কিন্তু ধৰক SSA বা NHM APDCL এই বিভিন্ন ধৰণৰ যিবিলাক কণ্টেক্সুৱেল কৰ্মচাৰী আছে সেই তেওঁলোকৰ কাৰণে সেই আগৰ যি ৰিএম্বাৰ্চমেণ্ট ছিষ্টেম আছিলে সেই ছিষ্টেমতে তেওঁলোকে কি এই আঁচনিৰ সুবিধা পাবলৈ সক্ষম হ'ব। আৰু পেঞ্চনাৰসকলক কিন্তু আপোনাৰ কেছলেছ এই ছিষ্টেমত কি হৈছে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এটা মূল ডিফাৰেঞ্চ হৈছে আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিম আৰু মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ কি যে তেওঁলোকে OPDৰ সুবিধা পায়। তেওঁলোকে যিবিলাক CGHSৰ আণ্ডাৰত যিবিলাক ৱেলনেছ চেণ্টাৰ আছে সেই ৱেলনেছ চেণ্টাৰবিলাকত তেওঁলোকে কি পায়, OPDৰ সুবিধাটো পায়, যে OPD কনচালটেণ্টৰ কাৰণে সুবিধা পায়। কিন্তু আমাৰ কেৱল মেডিকেল কেয়াৰৰ যি ইন মেডিকেল যিবিলাক ট্ৰিটমেণ্ট আছে সেই ক্ষেত্ৰত আমি কি এই মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ সুবিধাসমূহ পাবলৈ সক্ষম হ'ম। আৰু এটা কথা হৈছে যে বিভিন্নজনে হয়তো গম পাইছে যে গ্ৰেড 3 কৰ্মচাৰী আছে সেইসকলৰ 500 rupees কি কৰিছে মুখ্যমন্ত্ৰী লোক আৰোগ্যৰ নামত কাটিছে। আচলতে আমাৰ ইমান দিনে যে 250 rupees কাটি আছিলে সেইটো আছিলে কি টোটেল ছাবস্ক্ৰিপশ্যনৰ কি 50%। ইমান দিনে গভৰ্ণমেণ্টে এই 12 মাহ তেওঁলোকৰ বাকী 50% পে' কৰি আছিলে। কিন্তু এই বছৰৰ পৰা এমপ্লয়ী নিজে সেই খৰচ বহন কৰিব লাগিব। যিবিলাক হস্পিটেল ধৰক অসমৰ বাহিৰৰ কিছুমান হস্পিটেল আছে বা অসমৰ ভিতৰতে কিছুমান হস্পিটেল আছে, যিবিলাক হস্পিটেল এতিয়ালৈকে এম্পেনেলমেণ্ট হোৱা নাই সেইবিলাক হস্পিটেলৰ ক্ষেত্ৰত এতিয়ালৈকে আগৰ যোনটো ৰিএম্বাৰ্চমেণ্ট ছিষ্টেম আছিলে যে আপোনালোকে নিজে পকেটৰ পৰা টকাখিনি খৰচ কৰক বা যদি আপুনি এডভান্স কেছ আনিব পাৰে সেই ক্ষেত্ৰতো সেই আগৰ যোনটো ছিষ্টেম আছিলে সেই ছিষ্টেমটো এতিয়াও প্ৰযোজ্য হ'ব। গতিকে এইটো কথা নহয় যে যিবিলাক হস্পিটেলত কেছলেছ নহ'ব সেইবিলাক হস্পিটেলত এই আঁচনিয়ে কাভাৰ নকৰে, সেইবিলাক হস্পিটেলতো এই আঁচনিয়ে কাভাৰ কৰিব। হয়তো লাহে লাহে সেই আটাইবোৰ হস্পিটেল কি হ'ব এই আঁচনিৰ অধীনত এম্পেনেলমেণ্ট হৈ যাব। গতিকে যেতিয়ালৈকে হোৱা নাই তেতিয়ালৈকে সেইবিলাক হস্পিটেলত আগৰ যোনটো ৰিএম্বাৰ্চমেণ্ট ছিষ্টেম আছিলে সেই ছিষ্টেমত কামখিনি হ'ব। ধন্যবাদ।